আজি আমাৰ মৰিগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়াক আমি এখন স্মাৰকপত্ৰ দিবলৈ আহিছিলোঁ আৰু স্মাৰকপত্ৰ দিবলৈ অহাৰ মূল কথাটো হৈছে যে ইতিমধ্যে অসম চৰকাৰে ভূমি ৰাজহ আইন আৰু বিনিময় সংশোধনী 2026 যিখন আইন ইতিমধ্যে গৃহীত কৰিলে যোৱা বিধানসভাত। গতিকে তাত এটা কথা উল্লেখ কৰা হৈছে যে যিটো ধাৰা 3S উল্লেখ কৰিছে তাত মূল হেৰি বুলি পেলাই মানে বাসিন্দা বুলি পেলাই এটা কথা উল্লেখ কৰিছে। গতিকে মূল বাসিন্দাত অন্যান্য জনগোষ্ঠী ST SC বা আদিবাসী যিসকল লোক আছে তেওঁলোকৰ কথা উল্লেখ আছে, কিন্তু আমাৰ কলিতা জনগোষ্ঠীৰ যিসকল লোক আছে, গতিকে কলিতাসকলৰ কথাটো তাত স্পষ্টভাৱে উল্লেখ কৰা নাই। গতিকে আৰু তাৰ যিটো 177 উপধাৰা, গতিকে সেই উপধাৰাটো এটা কথা উল্লেখ আছে যে অন্যান্য যিসকল জনগোষ্ঠীৰ লোক আছে যিখিনি কথা উল্লেখ কৰা হ'ল তেওঁলোক থাকিব পাৰিব। আৰু ইয়াত যদি মানে সেই জিলাৰ উপায়ুক্ত মহোদয়ে ইচ্ছা কৰে তেতিয়াহ'লে সেই 5 কিলোমিটাৰ যিসমূহ ধৰ্মীয় স্থান বা ঐতিহাসিক স্থান আছে, সেই 5 কিলোমিটাৰ ভিতৰত থকা ব্যক্তিসকলক তেওঁ ইচ্ছা কৰিলে উচ্ছেদ কৰিব পাৰিব। এতিয়া আমাৰ কথাটো হ'ল যে আমি আমাৰ কলিতা যিটো জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীৰ 7000 বছৰ পুৰণি জনগোষ্ঠী। সেই মহাভাৰতৰ দিনৰ পৰা পাল বংশ কওক, সৌমাৰ বংশ কওক বা আমাৰ বৰ্মন বংশৰ যি কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ পৰাই অসমত যে কলিতাসকল আছিলে, গতিকে তাৰ ইতিহাসে সেই কথাটো প্ৰমাণ কৰিছে। গতিকে আজি 7000 বছৰ পুৰণি এটা জাতিক আজি এই যিখন বিধেয়ক গৃহীত কৰা হৈছে তাত আমাক মানে উপেক্ষিত কৰা হৈছে। আৰু 300 পৰা 600 বছৰ আগত যিসকল লোক ইয়ালৈ আহিছিল, যিসকল আদিবাসী লোক আহিছিল বা বিভিন্ন কাৰণত যিসকল লোক অসমলৈ আহিছিল, গতিকে তেওঁলোকক কিন্তু তাত স্পষ্টকৈ উল্লেখ কৰিছে, তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা নহয়। কিন্তু আমাৰ মূল কথা হৈছে কি ইমান পুৰণি এটা জাতি, গতিকে তাত সেই কথাটো স্পষ্ট উল্লেখ নকৰা কাৰণে আমাৰ কলিতা জনগোষ্ঠীৰ লোকসকলৰ এটা সংশয় হৈছে